हेलो एवरीवन गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে ময়ো ভালে আছোঁ এতিয়া ঘড়ীত বাজিলে আপোনাৰ 11:30 তো মই এতিয়া যাম দুপৰীয়া ৰান্ধা কৰিবলৈ তো আপোনালোকক আজি দেখুৱাম মই কি ৰান্ধা কৰিম মানে আপোনালোকে সকলোৱে মই যিটো মানে দালি বনাম কঁঠালৰ গুটিৰে সেইটোতো আপোনালোক সকলোৱে বনোৱা জানে কিন্তু মই আজি এটা শুকনা মাছৰ চাটনি বনাই আপোনালোকক দেখুৱাম সেইটো শুকনা মাছ হৈছে আপোনাৰ শীতল শুকনা মাছ তো সেইটো চাটনিটো মই কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাম আৰু আপোনালোকে কেনেকৈ বনায় সেইটো মোক আপোনালোকে কমেণ্ট কৰি ক'ব তো এতিয়া বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকক দেখুৱাওক যে মই কেনেকৈ কি কৰোঁ এয়া দেখিছে মই লৈছোঁ নেহুৰু আৰু ইয়াত লৈছোঁ কেঁচা জলকীয়া এইটো আপোনালোকৰ যিমানখিনি খাব পাৰে সিমানখিনি আপোনালোকে লৈ ল'ব কাৰণ আমি যিহেতুকে জ্বলা বেছি খাওঁ তো সেইকাৰণে জলকীয়াটো বেছিকৈ লৈ লৈছোঁ আৰু এইটো চাব পাৰে আপোনাৰ দুটা পিঁয়াজ লৈছোঁ দুটা মাছ লৈছোঁ তো এইবিলাক মই আগে ভালকৈ চেলাই লওঁ চেলাই কিনে তাৰপিছত ধুই মেলি আপোনালোকক দেখুৱাই আছোঁ মই এইটো কেনেকৈ কি কৰিব লাগে হা এইটো চাব পাৰে মোৰ চববিলাক চেলোৱা হৈ গ'ল ধোৱা হৈ গ'ল তো এইটোৱে মই এতিয়া এইটো দি মই আপোনাৰ মিক্সিত পেষ্ট কৰিবলৈ এইটো চাওক মই মিক্সিত পেষ্ট কৰিবৰ কাৰণে এই বাতিটো আনিছোঁ তো ইয়াতে মই শুকনা জ্বলা কেঁচা জ্বলা আপোনাৰ পিঁয়াজ আপোনাৰ নেহুৰ গোটেইখিনি দি দিম তো চাই থাকিব মই এইটো আগে পেষ্ট কৰি ল'ব লাগিব লগতে মই শুকনা মাছকেইটাও ইয়াতে দি দিব লাগিব এয়া চাব পাৰে তাৰপিছত মই আপোনালোকক দেখুৱাই আছোঁ যে এইটো আকৌ কেনেকৈ মই কড়াইত এইটো ভাজিব লাগিব এয়া চাব পাৰে গোটেইখিনি বস্তু মই একেলগে দি দিলোঁ এইটো ঢাকনিটো লগাই দিলোঁ আৰু এইটো এতিয়া পিঁয়াজ থবলৈ কাৰণে ইয়াতে দিম এয়া দেখিছে মোৰ পেষ্ট হৈ গ'ল এতিয়া মই এয়া বস্তুটো আপোনালোকক দেখাইতো এই পেষ্ট হোৱাৰ পিছত এনেকুৱা হৈছে তো ইয়াক কেনেকৈ মই কড়াইত ভাজিব লাগে মই সেইটো আপোনালোকক দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব আগতে চাওক মই দালিটো লৈ লৈছোঁ তো মই দালিটো বহাই আপোনালোকক দেখুৱাম যে মই শুকনা মাছৰ চাটনিটো কেনেকৈ বনাম ততক্ষণে দালিটো মই বইল হৈ থাকিবলৈ দিওঁ আৰু লগতে ইয়াতে কঁঠাল গুটি দিম এই কঁঠাল গুটি আপোনালোকে দেখিছে এইটো চেলাব লাগিব চেলাই কিনে এইটো দালিটো দি দিম আগে দালিটো অকণমান বইল হৈ আপোনাৰ দালিৰ ওপৰত যিটো লেতেৰা হয় সেইটো ওলাৰ পিছত কঁঠাল গুটিকেইটা দি দিম তো আপোনালোকে চাই থাকক এয়া দেখিছে দালি ধুই কিনে মই দালি বহাই দিলোঁ এতিয়া মই কঁঠাল গুটিকেইটা চেলাই ল'ম এয়া দেখিছে মোৰ কঁঠাল গুটি চেলোৱা হৈ গ'ল কিন্তু কঁঠাল গুটিটো মই এনেকৈ চেলাব লাগিব কাৰণে যিহেতুকে এইটো ওপৰৰ বাকলিটো ভিজ খোৱা নাই সেইকাৰণে অকণমান ভিজাই থৈ পিছত মই এনেকৈ গোটাবিলাক চেলাই মই দালিটোত দি দিম কঁঠাল গুটিবিলাক এয়া চাওক দাইল উতলি আহিছে দাইলৰ ফেনাটো কাঢ়ি দিওঁ তো এইটো কাঢ়ি উঠি মই কঁঠাল গুটিবিলাক চেলাই মই দালিখিনিত দি দিম আপোনালোকে কেনেকৈ দিয়ে আপোনালোকে নাজানো এইটোকে মই দালিখনত নিমখ দিয়া নাছিলোঁ ইয়াত চাওক মই এতিয়া নিমখটো দি লৈ ফেনটো কাঢ়ি কিনে নিমখটো দি দিলোঁ এয়া চাব পাৰে এয়া দেখিছে মই ভাত কেৰেলা দুটা ওলাই লৈছোঁ এই দুটা কাটি ল'ম এইটো মই কেনেকৈ কাটো আপোনালোকক দেখাই আছোঁ আপোনালোকে কেনেকৈ কাটে নাজানো এয়া চাওক এনেকৈ কাটি লৈছোঁ গোল গোলকৈ এয়া দেখিব পাৰে ইয়াতে দেখিছে মই কেৰাহী বহাই দিছোঁ ভাত কেৰেলাটো আগে ভাজি লওঁ এয়া চাব পাৰে লগতে মই ইয়াতে অকণমান তেল দি দিলোঁ আপোনাৰ ভাজিবৰ কাৰণে আৰু ইয়াতে চাওক মই হালধি নিমখ এইটো দি দিছোঁ এইটো সানি কিনে তাৰপিছত তেলটো গৰম হোৱাৰ পিছত আপোনাৰ এইটো বহাই দিম এয়া চাওক তেলটো গৰম হৈ গৈছে এইটো মই এতিয়া বহাই দিম আপোনাৰ ভাজিটো এয়া চাব পাৰে মোৰ ভাজি হৈ গ'ল আপোনাৰ এইটো নিতে নুমাই ল'ম আৰু এয়া চাব পাৰে মোৰ দাইল একফালে উতলি আছে এয়া চাওক দাইলত আপোনাৰ দি দিছিলোঁ কঁঠাল গুটি দেখিব পাৰিছে এয়া চাওক দাইলটো এতিয়া উতলি আছে দাইলটো এতিয়া তেল মাৰি দিম শুকান জলকীয়া পিঁয়াজ আৰু পাঁচফোৰণে আপোনাৰ এয়া হৈ গ'ল ভাজি এয়া দেখিছে ভাজি ভজা তেলখিনি আছিলে মই তাতে এতিয়া দালিটো তেল মাৰি দিম এয়া দেখিব পাৰিছে আপোনাৰ ইয়াত দিছোঁ দুটা শুকনা জলকীয়া আপোনাৰ তেলত তাৰপিছত আপোনাৰ দিম মই ইয়াতে পাঁচফোৰণ
আমাৰ মছলাবিলাক এনেকৈয়ে ৰখা হয়, এইটো চাব পাৰি। এইবিলাক এনেকৈ ভাগে ভাগে ৰাখি দিছোঁ না। এইটো মই দালিটোত এতিয়া তেল মাৰি দিম। এয়া দেখিছে দালি উতলি আছে। তো দালিত এতিয়ালৈকে হালধি দিয়া হোৱা নাই, তো কাৰণ মই দালি তেল মাৰি কিনেহে হালধি দিওঁ আপোনাৰ। এই চাব পাৰে এতিয়া মই ৰং গুড়াটো দি দিলোঁ। এই আছে দেখিছে। এতিয়া ইয়াত অকণমান এনেকৈ উতলাই ল'ম লাৰি দি কিনে। দেখিছে দালিৰ কালাৰ আহি যাব লাহে লাহে। চাওক এয়া চাওক মোৰ দালি হৈ গ'ল। দালিটো নুমাই ল'লোঁ। এতিয়া মই আকৌ বহাম আপোনাৰ চাটনিটো। এই চাটনি বহাবৰ কাৰণে আপোনাৰ কেৰাহী বহাই দিছোঁ। আপোনালোকে চাই থাকক। কেৰাহীটো গৰম হ'বলৈ দিছোঁ। এয়া চাব পাৰে কেৰাহী গৰম হৈ গ'ল। এতিয়া মই কেৰাহীত দি দিছোঁ অনুমান পৰিমতন মোৰ হিচাপত মই তেলটো দি দিলোঁ। এয়া চাব পাৰে তেলটো গৰম হৈ লওক। এয়া চাওক তেল গৰম হৈ গৈছে। মই এতিয়া দি দিম যিটো পেষ্ট কৰি থোৱা আপোনাৰ মছলা আছিলে, সেই মছলাটো মই আপোনাৰ ইয়াতে দিয়া। এয়া চাব পাৰে মই কেৰাহীত বহাই দিছিলোঁ। হালধি নিমখ দিয়া হৈ গ'ল। এতিয়া ইয়াতে অকণমান শুকনা জলকীয়াৰ গুড়া দিম কালাৰটোৰ কাৰণে আপোনাৰ। তাৰপিছত আপোনাৰ ইয়াতে অকণমান দি দিছোঁ আপোনাৰ জিৰা গুড়া। তাৰপিছত দি দিছোঁ মই আপোনাৰ অকণমান ধনিয়া গুড়া। বাছ এইটো এনেকৈ দি লাৰি দিম। লাৰি কিনে অকণমান এনেকৈ ফ্ৰাই হ'বৰ কাৰণে দিম আপোনাৰ। এই চাওক মছলাৰ পানীটো লাহে লাহে শুকাই আহিছে আপোনাৰ চাব পাৰে। এয়া দেখিছে পানীটো আৰু শুকাই গ'ল। এনেকৈ লাৰি লাৰি আপোনাৰ যেতিয়া পূৰা শুকান হৈ যাব তেতিয়াই গম পাব। আৰু চাইডত এনেকৈ আপোনাৰ লাগি ধৰিব, তেতিয়াই গম পাব যে ভাজি মানে চাটনিটো হৈ গৈছে। আৰু ইয়াৰ কালাৰটো দেখিছে, কালাৰটো চেঞ্জ হৈ গ'ল। এতিয়া আপোনালোকে জনাব দেই আপোনালোকে কেনেকৈ বনায় আৰু মোৰ বনোৱাত হৈছে নে নাই, আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব। আৰু এয়া দেখিছে মোৰ চাটনি হৈ গ'ল। মই এতিয়া চাটনিটো নুমাই ল'ম। এনেকৈ আপোনালোকে বনাব। আজিলৈকে ভিডিঅ'টো ইমানেই। বাই বাই।